কেতিয়াবা যদি ঘৰৰ ভিতৰতে কেতিয়াবা কৌ ঘৰৰ বাহিৰত প্ৰকৃতিৰ এনে মনোৰম দৃশ্যসমূহৰ সাক্ষী হৈ ৰওঁ অজানিতে আৰু এই ভাল লগা দৃশ্যসমূহৰ আঁৰত লুকাই থাকে একোটা ভাল লগা কাহিনী তেনে এটা কাহিনীয়ে আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা এই কাহিনীটো নিশ্চয় আপোনালোকেও ভাল পাব ভাল লাগিলে এটা লাইক কৰি নিশ্চয় ভিডিঅ'টো আগবঢ়াই নিব আৰু আপোনাৰ মনৰ ভাৱবোৰো কমেণ্ট কৰি জনাব আজিৰ কাহিনীটোৰ আৰম্ভণি এই খিৰিকীখন আমি থকা কোঠাটোৰ এই খিৰিকীখনৰ বাহিৰলৈ চাওঁতেই এদিন হঠাৎ দেখা পালোঁ এই চৰাইটো খিৰিকীখনৰ তেনেই ওচৰতে বহি সি যেন অপেক্ষা কৰি আছিল কাৰোবালৈ ভালদৰে মন কৰাত দেখিলোঁ চৰাইটোৰ ঠোঁটত কিবা এটা আছে হয়তো কাৰোবাক দিবলৈ আহিছে হয় আপুনি ঠিকেই ভাবিছে ঠোঁটত কঢ়িয়াই আনিছে এটি কীট হয়তো খুৱাবলৈ আনিছে পোৱালিক আৰু এনেদৰে চাই থাকোঁতেই দেখিলোঁ চৰাইটো আকৌ আহি খিৰিকীৰ ওচৰ পালেহি কেৱল এই চৰাইটোৱেই নহয় তাৰ সংগীকো দেখিলোঁ খিৰিকীখনৰ কাষতেই এনেদৰে পৰ্যবেক্ষণ কৰি থকাৰ মাজতে এদিন মতা আৰু মাইকী দুয়োটা চৰাইকে একেলগে দেখাৰ সৌভাগ্য হ'ল এয়া চাওক কিদৰে আহি আমাৰ খিৰিকীখনৰ কাষতেই দুয়োটাই যেন গীত জুৰিছে কিন্তু ইহঁত সদায় আহে কলৈ কালৈ ঠোঁটত কঢ়িয়াই লৈ আনে টোপ জানিবলৈ মনটো অধিক উৎসুক হৈ উঠিল আৰু সেইবাবেই প্ৰতিদিনাই পুৱাই খিৰিকীখন খুলিয়েই পৰ্যবেক্ষণ কৰোঁ চৰাইকেইটা আৰু সন্মুখত দেখা পাওঁ দুয়োটা চৰাই এয়া চাওক কিদৰে এই চৰাইকেইটাই প্ৰতিদিনেই এনেধৰণে ঠোঁটত লৈ আহে খাদ্য এনেদৰে পৰ্যবেক্ষণ কৰি থকাৰ মাজতে এদিন দেখিলোঁ বৰষুণত তিতি তিতি হ'লেও ঠোঁটত খাদ্য কঢ়িয়াই লৈ আহিছে এইজনী চৰায়ে ভালদৰে চৰাইজনী পৰ্যবেক্ষণ কৰিলোঁ আজি উদ্ধাৰ কৰিবই লাগিব আচলতে কালৈ কঢ়িয়াই আনে এই খাদ্য বৰষুণ বতৰটো যেন চৰাইজনী থমকি ৰোৱা নাই বৰষুণৰ মাজত তিতি হ'লেও চৰাইজনী আহিছে ঠোঁটত খাদ্য লৈ নিশ্চয় কাষতে ক'ৰবাত পোৱালি আছে পোৱালিক দিবলৈকে চাগে এই কীট বা পতংগ ঠোঁটত কঢ়িয়াই লৈ আনিছে গতিকে আজি ভালদৰে পৰ্যবেক্ষণ কৰি উদ্ধাৰ কৰিব লাগিব ইহঁত আহে কলৈ চৰাইজনীৰ গতিবিধি নিৰীক্ষণ কৰি থাকি থাকি শেষত যিটো দৃশ্য দেখিলোঁ মন পুলকিত হৈ উঠিল আৰু আশ্চৰ্যৰে ভৰি পৰিল এয়া চাওক আমাৰ খিৰিকীখনৰ তেনেই কাষতে থকা এই বাঁহটোত আচলতে আছে চৰাইজনীৰ বাঁহ আৰু সেই বাঁহতে ইতিমধ্যে তিনিটাকৈ পোৱালি জগাইছে এইহাল চৰায়ে 1 2 3 তিনিটা পোৱালি আছে ঠিকেই তিনিটা পোৱালিৰ বাবেই আচলতে চৰাইজনীয়ে এনেদৰে লৈ আহে এই খাদ্য আৰু খুৱাই দিয়ে পোৱালিকেইটাক বৰষুণত তিতি হ'লেও চৰাইজনীয়ে এই পোৱালিকেইটাৰ বাবেই এনেধৰণে ঠোঁটত কীট পতংগ লৈ কঢ়িয়াই আনিছে দূৰৰ পৰা চৰাইহালক কোনো অসুবিধা নিদিয়াকৈ গোপনে পৰ্যবেক্ষণ কৰি থাকিলোঁ এই দৃশ্যসমূহ সঁচাকৈয়ে মন ভাল লগা দৃশ্য নহয়নে এনেদৰেই সময় বাগৰি গ'ল এদিন হঠাৎ দেখিলোঁ ওচৰতে বহি চৰাইহালে কিছু চিন্তিত হৈ পৰিছে যেন কিবা এটা হেৰুৱাইছে নে কিবা এটা বিচাৰি পোৱা নাই এনে ভাৱত চৰাইকেইটা যেন ইফালৰ পৰা সিফাললৈ চটফটাই আছে ময়ো ভালদৰে পৰ্যবেক্ষণ কৰিলোঁ পৰ্যবেক্ষণ কৰি এইবাৰ মনটো মোৰ সেমেকি উঠিল বাঁহটোত দেখোন চৰাই পোৱালিকেইটা নাই কোনো শত্ৰুৱে চৰাই পোৱালিকেইটা ধৰি লৈ যোৱা নাইতো চৰাইহাল এনেধৰণে চিন্তিত হৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে মই ইটো কোঠাৰ খিৰিকীৰ পৰা পৰ্যবেক্ষণ কৰাত লাগিলোঁ আৰু অৱশেষত চৰাইহালৰ গতিবিধি নিৰীক্ষণ কৰি কৰি যিটো দৃশ্য দেখিলোঁ আকৌ মনটো ভাল লাগি গ'ল এয়া চাওক এইটো এটা চৰাই পোৱালি লাহে লাহে পাখি জোকাৰিবলৈ লৈছে এতিয়া বুজিলোঁ বাঁহৰ পৰা ওলাই আহি আচলতে পোৱালিকেইটাই ওচৰতে এনেধৰণে ধেমালি কৰাত লাগিছে এটা নহয় দুটা পোৱালি দেখিলোঁ এই ওচৰতে কিন্তু 3 নম্বৰ পোৱালিটো ক'ত গ'ল আকৌ এটা চিন্তা লাগিল ইফালে সিফালে চালোঁ যদিও 3 নম্বৰৰ পোৱালিটো দেখা পোৱা নাই কিন্তু এই দুটা পোৱালিক নিৰীক্ষণ কৰি দেখিলোঁ সিহঁতে ইফালৰ পৰা সিফালে খোজ লৈছে লাহে লাহে পাখি জোকাৰিছে দেউকা জোকাৰিছে তাৰ মাজতে আকৌ মাকে আহি এনেধৰণে টোপ খুৱাই দিছে দৃশ্যসমূহ চাই চাই সময়বোৰ কেনি পাৰ হৈ গৈছে ক'ব পৰা নাই
লাহে লাহে মনটো ভাল লাগিছে। এতিয়া সিহঁতে ডেউকা কোবাব পৰা হৈছে, লাহে লাহে উৰিবলৈ শিকিছে। এদিন চাগে উৰি গুচি যাব কোনো অজান ঠাইলৈ। কিন্তু এই সময়তো পিতৃ মাতৃ চৰাইহালৰ তদাৰকী দেখি তবত মানিলোঁ। পোৱালীকেইটা থকা স্থানতেই মাক দেউতাকে পহৰা দি আছে যেন, আৰু সিহঁতক উৰুৱাই নিবলৈ ৰচি আছে যেন পৰিকল্পনা। ইহঁতৰ পৰিকল্পনাটো সফল হওক, মই তাকে কামনা কৰিছোঁ। এই খিৰিকীখনত আৰম্ভ হোৱা কাহিনীটো আজিলৈ ইয়াতেই শেষ কৰিছোঁ। প্ৰকৃতিৰ সৈতে চাগে আপুনিও একাত্ম হৈ পৰিছে ভিডিঅ'টো চাই। জনাবলৈ নাপাহৰিবচোন মনৰ অনুভৱবোৰ। আৰু যদি ভাল লাগিল ভিডিঅ'টো চাই, তেনেহ'লে শ্বেয়াৰ কৰি আনকো দেখুৱাবচোন।